ভাবিছো ক্ষণ গণিছো এদিন আঁতৰি যাব ধুমুহা উজলি উঠিব মনৰ পৃথিৱী ৰঙা হ'ব মন জেতুকাৰ ৰং 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 মোৰ সকলো শেষ হৈ গ'ল আইতা কি হৈছে নো তোৰ কিয় এনেকুৱা কৰিছ ছাৰৰ পৰা আশা কৰাৰ ধৰণে উত্তৰ নাপালোঁ দেখোন উৎসাহো নাই এতিয়ালৈ ছাৰে সেই মদাহীটোৰ চিন্তাতে আছে কিন্তু ছাৰেতো নাজানে সি যে জীৱন মৃত্যুৰ লগত যুঁজি আছে মই বাৰু ভুল কৰিলোঁ নেকি মা মোক লৈ যে ইমান আয়োজন কৰিছে মই জনাই নাছিলোঁ মই ভবাও নাছিলোঁ সকলোৱে মোৰ আৰু ছায়াৰ যে বিয়াৰ কথা ভাবিব ছায়া মোৰ ভাল বন্ধু আমি একেলগে সময় পাৰ কৰিছোঁ কিন্তু কোনোদিনেই কাৰো আগতে মই তাইৰ প্ৰতি দুৰ্বল বুলি কোৱা নাই মোৰ মনত তাইৰ প্ৰতি তেনেকুৱা ভাৱ নাই তেনে ক্ষেত্ৰত আইতাই কেনেকৈ ভাবিলে যে মই ছায়াক ভাল পাওঁ বুলি তুমি কি ভাবিলাহেঁতেন মা মই জানো তুমি মোক বুজিলাহেঁতেন হয়তো সকলোকে বুজালাহেঁতেন তুমি থাকিব লাগিছিল মা তুমি থাকিব লাগিছিল তই বুজিব লাগিব তোৰ সপোনৰ ৰাজকুমাৰ মই নহয় তই তোৰ ভ্ৰম আঁতৰাব লাগিব মাজনী অ মা কি হ'ল মই বাৰু এতিয়া এজনী বিয়া ভোগা ছোৱালী হৈ পৰিলো নেকি ধেত পাগলীজনী কি কথাবোৰ কয় এজনীয়ে কোনে কৈছে তোক এইবোৰ কথা ভাবিছো মোকোতো এতিয়া চবে এনেকেই ক'ব ন মা কিয় ক'ব কাৰ ইমান সাহস আছে আৰু অম্লানে তোক আঙুঠি পিন্ধাই থোৱা নাছিল নহয় সি নিজেহে কৈছে বেলেগ ছোৱালীক ভাল পাওঁ বুলি ঘৰখনেতো কোৱা নাই চলিহাহঁতৰ ঘৰখনে আমাৰ মুখলৈ চাবলৈ নিজেই লাজ পোৱা হৈছে সি মোক লগ নকৰে মই ফোন কৰিলে ৰিচিভো নকৰে আৰু ফেচবুকতো মোক ব্লক কৰি ৰাখিছে আজি অবিনাশৰ লগত এইবোৰ কথাতে তাৰ কাজিয়াও হৈছে মই যাম মোৰ ছোৱালীজনীক সি এনেকৈ অন্যায় কৰিব নোৱাৰে চিন্তা নকৰিবি মাজনী চব ঠিক হৈ যাব বৰ বেয়া আৰু বৰ ডাঙৰ কথা হ'ল ৰূপমহঁতৰ পৰিয়ালটোৱে বৰ অপমান পাই গ'ল আৰু আমি
আমি জানো কম লাজ পাইছোঁ? বেয়া নাপাবা মা, এয়া সকলো তোমাৰ কাৰণেই হ'ল। তুমি তাৰ মনটো নুবুজাকে ইমান আগবাঢ়িব নালাগিছিল নহয়। মইনো কেনেকে জানো অ'? সি যেনেকৈহে কৈ আছিল। মই তাৰ পৰা অহাৰ পৰা কেৱল তাইৰ কথাই ভাবি আছোঁ। মই ছায়াৰ কথা নকৈ আনৰ কথা কৈছে বুলি কেনেকে ভাবিম? এতিয়া পৰিৱেশটোৱে ওলোটা হৈ গ'ল নহয়। দুইখন ঘৰৰ মাজত থকা ইমান সুন্দৰ সম্পৰ্কটো এতিয়া শেষ হৈ যোৱাটো খাটাং। মই জানি বুজি তেনেকুৱা কাম কৰা নাই নহয়। আৰে মই তোমাক জানি বুজি এইবোৰ কৰিছা বুলি কোৱা নাই নহয়, কিন্তু সি অপহৰণহে হৈছে, ছোৱালী চাবলৈ যোৱা নাছিলে নহয়। অপহৰণকাৰী কবলত পৰি সি যে প্ৰেমত পৰিবগৈ মই কেনেকে ভাবিম? ছায়া এজনী গাভৰু ছোৱালী মা। এই ধৰণৰ আঘাত পাই যদি তাই কিবা নকৰিবলগীয়া কাম কৰে, তাৰ ৰিস্ক কোনে ল'ব? মই মিনতীক কেইবাবাৰো ফোন কৰিছোঁ, তাই ফোনটো ৰিচিভেই নকৰে নহয়। কি বুলি ৰিচিভ কৰিব? সকলোৰে আত্মসন্মানবোধ এটা আছে। হয় দেই, কি পৰিৱেশৰ পৰা যে কিখন হ'লগৈ। এতিয়া মই ৰূপমৰ আগত কি বুলি মুখ দেখুৱাম? তাকতো প্ৰস্তাৱটো ময়েই দিছিলোঁ। এই নাতিটোৱে আমাক শেষ কৰি পেলালে। মা, এতিয়াও সময় আছে, তুমি তাক বুজাবা। ক'ত বা ওলাই গ'ল সি? আৰে মা, মই এতিয়াই বুজোৱা কথা কোৱা নাই নহয়। মুঠতে তাক তুমি বুজাবা। জানো পাই ক'ৰ পৰা কিখন হ'লগে এইবোৰ মই নাজানো দেই। কি যে ল'ৰা এডাল জন্ম হ'ল মই ক'ব নোৱাৰো মানে। ই মোৰ ওপৰত প্ৰতিশোধ ল'বলৈকে জন্ম হৈছিল নেকি? মানুহজন বৰ চিন্তিত হৈ পৰিছে। অনবৰতে চাহ চাহ কৰি থকা মানুহজনে এতিয়া চাহ কাপো খাবলৈ পাহৰা হ'ল। হেৰি, ইমানকৈনো কি চিন্তা কৰি আছে? নাই, একো চিন্তা কৰা নাই। মোক মিছাকৈনো কি লাভ হ'ব? আজি অত বছৰে আপোনাৰ লগত সংসাৰ কৰিছোঁ, আপোনাক মই বুজি নাপামনে? এৰাহে, এইবোৰ কথাকে ভাবি আছো আৰু। ভাবিলেনো আৰু কি কৰিব পাৰিব? মুঠতে চলিহা পৰিয়ালে আমাক নাক কাণ উলিয়াব নোৱাৰা কৰি পেলালে। মাজনীৰো মুখৰ মাত হেৰাল। আপুনি ভালকৈ চলিহাৰ লগত বহক। এৰা, তুমি ঠিকেই কৈছা। ময়ো সেই কথাটো চিন্তা নকৰা নহয়। নহ'লে অম্লানৰ লগতে এবাৰ আলোচনাত বহক, নে কি কয়? বাদ দিয়া এইবোৰ কথা। মাজনীয়ে কি কৰিছে? অবিনাশৰ লগত ফুৰিবলৈ যাওঁ বুলি ওলাই গৈছে। ভালেই কৰিছে দিয়া। যাওক, লগৰ ল'ৰাৰ লগত থাকিলে মনটো অলপ ভাল লাগিব। ৰ'ব, মই চাহকাপ গৰম কৰি আনো। অঁ। কিবা কবি নে এনেকৈ দেৱদাসৰ নিচিনা বহিয়ে থাকিবি? চবেই মোক জ্বলাই নাথাকিবি কিন্তু দেই। আৰু তোৰ যদি কিবা কাম আছে যাগৈ যা। খং কিয় কৰিছ? তোৰ আইডিয়া আছে? আধা ঘণ্টাৰো বেছি হ'ল এনেকৈ ইয়াতে বহি থাকা। মোৰ সময়বোৰ নাযায় বন্ধু। প্ৰেমত পৰিলে বুজি পালি হয়। প্ৰেমতহে পৰা নাই, অনুভৱ কৰিব পাৰোঁতো। পাই হেৰুৱাৰ বেদনা কোনে বুজি পাব? ৰচোন, 3টা দিনতে তই ইমান দূৰ আগবাঢ়ি গৈছিলি নে? প্ৰেম হ'বলৈ 3টা দিনেই যথেষ্ট। চালা, মোৰ আজি অত বছৰে ক'বলৈকে সাহস নহ'ল। ই 3 দিনতেই প্ৰেমত পৰি পাগল হৈ গ'ল, তাকো ইয়াক অপহৰণ কৰি নি বান্ধি থৈ এজনীৰ লগত।
তই চাগে ভাবিছ মই পগলা হ'লোঁ। ঘৰৰ মানুহবোৰেতো ভাবেই খুৰাহঁতে বোলে ট্ৰান্সফাৰ লৈ ইয়ালৈ আহিব, তেতিয়াতো এখন বেলেগ নাটকেই হ'বগৈ। এনেকৈ থাকিলেতো মই এদিন বলিয়া হ'মগৈ। হেল্ল', হেল্ল', অবিনাশ ক'ত আছ তই? মই অম্লানৰ লগত এফালে ওলাই আহিছিলোঁ। তাক ফোনটো দেচোন এবাৰ, তাৰ ফোনটো অফ হৈ আছে। ঐ ছায়া, কথা পাতিবি? মোৰ কথা পাতিবলৈ মন নাই। ঐ তাৰ কথা পাতিবলৈ মন নাই বোলে। কিয় মন নাই? কিয় সি মোৰ লগত কথা পাতিব নোৱাৰে? আৰে মই কি জানো, কোনে কাৰ লগত কিয় কথা পাতিব নোখোজে মই কি জানো? ৰাখ। প্ৰেম জোৰ কৰি কৰা বস্তু নহয় বন্ধু। যিয়ে ভাল পায় তাক নাপায়, যিয়ে ভাল নাপায় তাৰ নামত পগলা। ঐ বল। ঐ নাহ কিয়? আহ। মাজনী, ঐ মাজনী, মাজনী, ঐ মাজনী, চাওঁ দৰ্জাখন খোলচোন। ঐ মাজনী, এই দৰ্জা মাৰি সোমাই গ'ল যে। ঐ মাজনী, মাজনী, তই দৰ্জা মাৰি সোমাই গ'লি যে। এইজনী বলিয়া হ'ল। ঐ মাজনী, মাজনী তই বলিয়া হলি নেকি? ঐ মাজনী, হে ভগৱান, কি কৰোঁ এতিয়া মই? কিবা যদি অঘটন ঘটাই? কি কৰোঁ এতিয়া মই? কি কৰোঁ? হেল্ল', মাজনীয়ে দৰ্জাখন মাৰি ভিতৰ সোমাই আছে। আপুনি সোনকালে আহক। ঐ মাজনী, মাজনী, ঐ মাজনী, ঐ মাজনী। কি হ'ল? কিয় ইমান চিঞৰি আছা? তই এনেকৈ দৰ্জা ঘৰ মাৰি সোমাই থাকিলে তোমালোকে মোক শান্তিৰে থাকিব দিবানে মই ওলমি দিম? ককা কৰবালৈ গৈছিলি বোলে, কেতিয়া আহিলি? এনেই অকণমান ওলাই গৈছিলোঁ। তুমি কেতিয়া আহিলা? মই দেখোন গমেই নাপাওঁ। আহিলো ৰ। পিছে আহিলে কি হ'ব? তহঁতৰ ঘৰৰ মানুহে দেখোন মোক পাত্তাই দিব নোখোজে। মই যে এইখন ঘৰৰ জাবৰহে। তেনেকৈনো কিয় কৈছা ককা? মইতো তোমাক বেয়া নাপাওঁ। সেইটো কাৰণেতো মই তোক ভাল পাওঁ, বুজিছ? পিছে এতিয়া কি ভাবিছ? হাতত ফটো তোলা সেই যন্ত্ৰটো লৈয়ে থাকিবি নে অইন কাম ধান্দাত কিবা নামিবি? এইবোৰ একো ভবাই নাই ৰবা। অৱশ্যে তোৰ বাপেৰে যিসোপা সম্পত্তি কৰি থৈছে, 7 জনমত খায়ো শেষ কৰিব নোৱাৰিবি। কাৰ সম্পত্তি? ৰুদ্ৰ প্ৰতাপ চলিহাৰ। এইবোৰ সম্পত্তিৰ প্ৰতি মোৰ অকণমানো লোভ নাই। দৰকাৰ হ'লে মই তোমাৰ তাত গৈ থাকিমগৈ। বৰটো হৈ গ'ল দেই। ইয়াৰ চিন্তাধাৰাবোৰ অলপ মোৰ নিচিনাই কিন্তু। ঠিকেইটো, সা সম্পত্তিনো কিয় লাগে? জীৱনডাল
উদৰ পূৰাই খাব পাৰিলেই হ'ল জীৱনটো উদযাপন কৰিব লাগে যাপন নহয় সি মোৰ লগত এনেকুৱা কিয় কৰিলে অবিনাশ মোৰ কি ভুল আছিলে যে মই এনেকুৱা শাস্তি পাব লগা হৈছে কাৰ মনৰ ভিতৰত কি থাকে কোনেনো জানে তাৰ মনৰ ভিতৰত কি আছে ময়ো একো নাজানো মানুহৰ মনবোৰ জেতুকাৰ দৰে সেউজীয়াৰ ভিতৰত ৰঙা সোমাই থাকে সেয়ে মানুহৰ মনৰ ভিতৰখন ধৰিব নোৱাৰি তই নিজৰ মনটোকেই বুজাব লাগিব ছায়া কি বুলি মই নিজকে বুজাম কি বুলি মই নিজকে সান্তনা দিম সৰুৰে পৰা তাৰ লগতে উমলি জামলি ডাঙৰ হৈছো প্ৰেম ভালপোৱা এইবোৰ জোৰকৈ পোৱা বস্তু নহয় প্ৰেম হৈ যায় মানুহ প্ৰেমত পৰি যায় দুখন হৃদয়ৰ বুজাবুজি সেয়াই প্ৰেমৰ সংজ্ঞা সেয়াই চাগে প্ৰেম আৰু বন্ধুত্বৰ মাজৰ ডিফাৰেঞ্চ মই সহ্য কৰিব নোৱাৰা হৈ গৈছো মনটোক মই কি বুলি বুজাম মই মোৰ মনটোক কি বুলি বুজাই আছো সেয়া মইহে জানো অম্লান তহঁতৰ ঘৰৰ ওচৰৰ ফালে আছো নহ'লে ছায়াও আছে সি ফোনটো কাটি দিলে ন নেটৱৰ্কৰ প্ৰব্লেম চাগে মিছা কথা তই মোক মিছা ক'ব নালাগে মই এইবোৰ সকলো জানো ছায়া ঐ মানুহে কি বুলি ক'ব এই চবত মানে মইহে ফচি মৰিব লাগে কোনেও একো এটা নুবুজে ছায়া ভনী কি হৈছে তোৰ কিবা গভীৰ চিন্তাত থকা নিচিনা লাগিছে ভাবিছো জীৱনটো উদযাপন কৰিবলৈ গৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়া নাইতো কি যে ভাবিছ ক'ৰ পৰা কলৈ আহিলো সেইটো নাভাব কিয় সেইটোৱেতো ভাবিছো এসময়ত চিটি বাছত ঘূৰিছিলোঁ এতিয়া গাড়ী ঘৰ টকা পইচা কি নাই এইবোৰ সকলো ৰঙীন সপোন যেন লাগিছে পাপ কৰিছো মই বহুত পাপ ৰত্নাকৰ পৰা বাল্মীকি হ'ল বাল্মীকিৰ পৰা ৰত্নাকৰ হৈছো কেতিয়াবা মানুহজনলৈ বৰকৈ মনত পৰে মোৰ চাফা কথা গাঁৱৰ মাটি বাৰীবোৰ ভাগ ভাগ কৰি দিব লাগে এনেকুৱা কি প্ৰয়োজন আহি পৰিল যে গাঁৱৰ মাটিখিনি ভাগ ভাগ কৰিব লগা হ'ল আমি গাঁৱৰ মাটিৰ পৰা না এডাল শাক পাচলি আনিছো না এমুঠি চাউল আনিছো মই কাৰোবাক বাধা দিছো নেকি ইমানবোৰ মাটি আছে নিজে আৰামছে খেতি কৰি খাই থাকিব লাগে কিন্তু সেইবোৰত মন নাই মাটিবোৰ ভাগ ভাগ কৰি দিব লাগে যাতে তোমাৰ সুবিধা হয় কি সুবিধা তেতিয়াহে লাহে লাহে মাটিবোৰ বিক্ৰী কৰি থাকিব পাৰিবা আৰু শেষত গৈ এই খুৰীজনীৰ অৱস্থা কি হ'ব সেইটো তুমি ভাবি চাইছানে ইমান দিনে খুৰীক মই চোৱা নাই যদি কোনে চাইছে যোৱাবাৰ কথা নাই বতৰা নাই বিলৰ পাৰৰ 5 বিঘা মাটি তুমি বিক্ৰী কৰি দিলা অৰ্থৰ অভাৱলৈ বিক্ৰী কৰিবই লাগিব মই এই কথাবোৰ এতিয়ালৈকে ইন্দ্ৰক কোৱা নাই বুলিহে কিয় ইন্দ্ৰক ক'লে সি মোক মাৰিব নেকি এতিয়া এইবোৰ কথা বাদ দিয়া টকা কেইটামান লোৱা আৰু ঘৰলৈ যোৱাগৈ এতিয়া মই ট্ৰেইন ক'ত পাম মানে মই এতিয়াই যাবলৈ কৈছো নেকি এইবাৰ বিলৰ পাৰৰ বাকী থকা মাটিখিনিও বিক্ৰী কৰি দিম বাপেকে চিনি পোৱা নাই এনেকুৱা নিউজ পালে মানুহ বলিয়া হ'বই হ'ব আজি মই চিনেমা চাবলৈ যাম তাকো কাৰ লগত জানো কাৰ লগত অম্লানৰ লগত তই সেই ছোৱালীজনীক চিনি পাৱ নেকি যাৰ কথা সি কৈ আছে নাই কিডনেপ কৰাৰ পিছতহে তাইক বোলে লগ পাইছিল ক'ৰ এজনী ছোৱালী যাৰ নাম ধাম গতি গোত্ৰ একোটোৱেই নাজানো ঘৰখনে মোক চুপাই দিছে কেৱল ছায়াক বিয়া পাতিব লাগে মই এজনী ছোৱালীক মন প্ৰাণ সঁপি দিয়াৰ পিছত
কেনেকৈ আন এজনী ছোৱালীক বিয়া পাতো ক? মই তোৰ মনৰ অৱস্থাটো বুজি পাইছোঁ, কিন্তু মই কি কৰিম ক? কাক বুজাম, কেনেকৈ বুজাম? মোৰ কথা শুনিব কোনে? যে তু কাৰ ৰং